हेलो एवरीवन তোমালোকক আমাৰ চেনেলত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে ক্লাস 12 ৰ এছামিছৰ মোস্ট ইম্পৰ্টেন্ট ৰচনা আজি আমি এই ভিডিওটোত তোমালোকৰ আগত ডিসকাশন কৰিম। আমি এই ভিডিওটোত যেগিটা ৰচনা তোমালোকক দিছো সেইবোৰ হাইলি এক্সপেক্টেড হয় আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে। তুমি যদি এজন ক্লাস 12 ৰ ষ্টুডেন্ট হোৱা তেনেহলে তোমালোকৰ কাৰণে এই ভিডিওটো খুবেই দৰকাৰী হয়। তোমালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা তেনেহলে তোমালোকে ৰচনা আহিলে তোমালোকে লিখিব পাৰিবা আৰু যেহেতু ৰচনা তোমালোকৰ 10 মাৰ্ক থাকে সো তোমালোকৰ 10 মাৰ্ক পোৱাত সুবিধা হ'ব। সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা। তো ইয়াতে মই লিখিছো ৰচনা অসমীয়া, ইয়াতে লিখা আছে মোস্ট ইম্পৰ্টেন্ট আৰু ইয়াতে মই লিখিছো এইচএস সেকেন্ড ইয়াৰ, মানে এইচএস সেকেন্ড ইয়াৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ৰচনা। তো সো মই প্ৰথমটো কি ৰাখিছো, প্ৰথম ৰচনাখন ৰাখিছো মই তোমাৰ প্ৰিয় সাহিত্যিক। এই ৰচনাখন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় যে তোমাৰ প্ৰিয় সাহিত্যিক। তোমালোকে এই ৰচনাখন পঢ়ি লবা। যদি কাৰোবাৰ লগত এই ৰচনাখন লিখা নাই তেনেহলে তোমালোকে ক'ত পাবা মই তোমালোকক ভিডিওতে কৈ আছো, ভিডিওটো চাই যোৱা। তেনেহলে প্ৰথমতে পঢ়িবা তোমাৰ প্ৰিয় সাহিত্যিক। নেক্সট মই 2 নম্বৰত লিখিছো সামাজিক মাধ্যম আৰু ইয়াৰ বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ। আৰু এই ৰচনাখন তোমালোকৰ 2023 ত আহিছিল। তো কি লিখিছো সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ, আৰু এইটো তোমালোকৰ প্ৰি ফাইনেল এক্সামবোৰতো আহি গৈছে ভালে কেইটা। সো এইখন তোমালোকৰ এইবাৰ আহিব পাৰে যে সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ। যদি তোমালোকৰ লগত এই ৰচনাখন নাই তেনেহলে ক'ত পাবা ভিডিওত কৈ আছো চাই যোৱা। তেনেহলে 2 নম্বৰত পঢ়িবা সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ। নেক্সট 3 নম্বৰ ৰচনাখন ৰাখিছো ভালপোৱা এজন শিল্পী অথবা জুবিন গাৰ্গ। তোমালোকৰ 3 নম্বৰ ৰচনাখনো তোমালোকৰ ইম্পৰ্টেন্ট হয় যে ভালপোৱা এজন শিল্পী অথবা জুবিন গাৰ্গ। তোমালোকৰ এইখন ৰচনা এইবাৰ ফাইনেল এক্সামত আহিব পাৰে। আৰু যদি এই ৰচনাখন তোমালোকৰ লগত নাই তেনেহলে তোমালোকে ভিডিওটো চোৱা, মই কৈ আছো তোমালোকে ক'ত পাবা। 3 নম্বৰটো তোমালোকৰ অৰ্ডি এনেকৈ আহিব পাৰে অসমৰ সংগীত জগত আৰু জুবিন গাৰ্গ। তো এইখন তোমালোকে ভালকৈ পঢ়িবা, দুখনে এখনে হয়, জাস্ট কোশ্চেনটো ব্লেক ধৰণে আহিছে। নেক্সট 4 নম্বৰ দিয়া আছে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান। এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট ৰচনা হয়। মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান এইখন তোমালোকে পঢ়িবা, এইবাৰ তোমালোকৰ আহিব পাৰে। আৰু এইটো দুবাৰ আহিছে 2018 আৰু 2020 আহিছে। মই ৰিসেন্ট চনটো লৈছো, এইবাৰ আগৰবাৰ বহুত আহিছে তো মই ৰিসেন্ট চনটো লৈছো 2018 আৰু 2020। তো এইখন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান। নেক্সট 5 নম্বৰত মই ৰাখিছো পৰিবেশ প্ৰদূষণ আৰু প্ৰতিকাৰ। এইখনো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট ৰচনা হয় আৰু এইখন 3বাৰ আহিছে। মই ৰিসেন্ট চনটো লৈছো 2017 আহিছে, 2019 আহিছে আৰু 2022 আহিছে। তো পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় ফাইনেল এক্সামৰ কাৰণে। তো ইয়াৰ উত্তৰবোৰ ক'ত পাবা মই ক'লো, তোমালোকে ভিডিওটো চোৱা, মই লাষ্টত বা মধ্যত কৈ আছো। 6 নম্বৰটো দিয়া আছে অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়। এইখনো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, সো তোমালোকে এইখনো পঢ়িব লাগিব অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়। নেক্সট 7 নম্বৰটো মই ৰাখিছো ছাত্ৰ সমাজ আৰু শৃংখলাবোধ। এইখনো তোমালোকৰ ইম্পৰ্টেন্ট হয়, কেইটামান তোমালোকৰ প্ৰি ফাইনেল এক্সামত আহিছে। তো এইখিনি আছিল তোমালোকৰ 7টা ৰচনা। তো এই 7খন ৰচনা মই তোমালোকক দিলো মোস্ট ইম্পৰ্টেন্ট। এইবোৰ মই PYQ এনালাইসিস কৰিছো, তাৰ পিছত প্ৰি ফাইনেল কোশ্চেন পেপাৰবোৰ দেখিছো, হাবিয়ালি কোশ্চেন পেপাৰবোৰ দেখিছো, তাৰ পিছত তোমালোকক এইবোৰ সিলেক্ট কৰি দিছো। এই 7খন ৰচনা তোমালোকে অতি সোনকালে মুখস্থ কৰি লোৱা। এই কেইখনৰ পৰা তোমালোকৰ এখন হোৱাৰ সম্ভাৱনা খুবেই বেছি আছে। তো 1 নম্বৰখন কি তোমাৰ প্ৰিয় সাহিত্যিক, 2 নম্বৰখন সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ, 3 নম্বৰ ভালপোৱা এজন শিল্পী অথবা জুবিন গাৰ্গ। অৰ্ডি আহিব পাৰে অসমৰ সংগীত জগত আৰু জুবিন গাৰ্গ। 4 নম্বৰ দিয়া আছে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান। 5 নম্বৰ দিয়া আছে পৰিবেশ প্ৰদূষণ আৰু প্ৰতিকাৰ। 6 নম্বৰ দিয়া আছে অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়। 7 নম্বৰ দিয়া আছে ছাত্ৰ সমাজ আৰু শৃংখলাবোধ। সো তোমালোকে এই 7খন ৰচনা তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু নহলে তোমালোকে কপিত নোট ডাউন কৰি লোৱা। আৰু যদি কোনোবাই এই ৰচনা কেইখন পঢ়া নাই তেনেহলে তোমালোকে পঢ়ি লবা। আৰু যদি কাৰোবাৰ লগত এই ৰচনা কেইখনৰ নোট নাই বা যিকোনো ধৰ এখন নাই বা দুখন নাই, তোমালোকে মোক এই নম্বৰটোত মেছেজ কৰিবা 60001745 এই নম্বৰটোত তোমালোকে মোক মেছেজ দিবা, মই তোমালোকক দি দিম। আৰু আমি এইচএস সেকেন্ড ইয়াৰৰ কাৰণে ভালেখিনি ভিডিও আপলোড কৰিলো। যদি কোনোবাই চোৱা নাই তোমালোকক ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা তোমালোকে চাই লবা। আৰু আমি তোমালোকৰ কাৰণে এটা নিউ সিৰিজ ষ্টাৰ্ট কৰিব বুলি ভাবিছো, সেইটো হল PYQ সিৰিজ ওয়ান শট।
মানে ওৱান শ্বটত আমি গোটেইখিনি তোমালোকক PYQ কৰি দিম সেই চেপ্টাৰটোৰ সো এইটো মই তোমালোকৰ ষ্টাৰ্ট কৰিম বুলি ভাবিছো সো এইটো মই সোনকালে আপলোড কৰিম তোমালোকে এইকেইখন ৰচনা পঢ়ি ল'বা যাৰ লগত নাই তোমালোকে মোক মেছেজ দিব পাৰা সো আজি ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো তো বহুতো ষ্টুডেন্ট আমালৈ কৈ থাকে স্যার এছামিজ আৰু ইংলিছৰ নোটবোৰ আমাক লাগে তো যদি কাৰোবাক এছামিজ আৰু ইংলিছৰ নোট লাগে তেনেহলে তোমালোকে আমাৰ পৰা ল'ব পাৰা তো মই ইয়াতে লিখিছো বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰা মানে এই চেপ্টাৰটো তোমালোকৰ এছামিজৰ যদি তোমালোকক নোট লাগে তোমালোকে মোৰ পৰা ল'ব পাৰা এই চেপ্টাৰটোত মই কি কি ৰাখিছো এক্সাৰসাইজ কোৱেশ্চন মানে তোমালোকৰ অনুশীলনী গোটেইখিনি প্ৰশ্ন ৰাখিছো ইয়াতে উইথ সলিউশন তাৰ পিছত 2 নম্বৰ ৰাখিছো PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন 2014 পৰা 2024 লৈকে গোটেইখিনি মই তোমালোকক সলিউশন কৰি দিছো আৰু তোমালোকৰ টনটো মই লিখি দিছো তাৰ পিছত 3 নম্বৰ ৰাখিছো মই এডিশনাল কোৱেশ্চন মানে অতিৰিক্ত প্ৰশ্ন উত্তৰ সেই চেপ্টাৰটোৰ মই অতিৰিক্ত প্ৰশ্ন উত্তৰবোৰ ৰাখিছো তোমালোকে যদি এই চেপ্টাৰটো লোৱা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰা তেনেহলে তাত তোমালোকে অল অনুশীলনী প্ৰশ্নবোৰ পাবা PYQ পাবা 2014 পৰা 2024 লৈকে তাৰ পিছত সেই চেপ্টাৰটো তোমালোকে এডিশনাল কোৱেশ্চন পাবা আৰু এইটো কি হয় চেপ্টাৰ ওয়াইজ ফিচাৰ হয় তো এইটো এছামিজৰ হয় ক্লাস 12 ৰ কাৰণে তো ইয়াৰ কাৰণে মই এটা মিনিমাম ফিস ৰাখিছো সেইটো হল 30 টকা যদি তোমালোকে ল'ব বিচাৰা ল'ব পাৰা আৰু যদি এই ভিডিওটো চোৱাৰ পিছত তোমালোকে লোৱা তেনেহলে তোমালোকে মোক মেছেজত এইটো লিখি দিবা যে ইয়াৰ 25 বুলি লিখিবা যদি তোমালোকে মোক মেছেজত পিডিএফটো লাগে বুলি কই ইয়াৰ 25 বুলি লিখি দিয়া তেনেহলে মই তোমালোকক 30 ৰ ঠাইত 20 টকাত পিডিএফটো দি দিম বুজি পাইছা কোনে 20 টকাত পাব যিসকলে মোক এইটো দিব স্যার পিডিএফটো দি দিয়া তাৰ পিছত তোমালোকে যদি ইয়াৰ 25 লিখি দিয়া কোডটো তেনেহলে মই তোমালোকক 30 টকাত ঠাইত 20 টকাত সেই নোটটো তোমালোকক দি দিম যদি কাৰোবাক লাগে তোমালোকে লৈ ল'ব পাৰা তেনেকৈ আমাৰ ইংলিছৰো আছে এ থিং অফ বিউটি তাত আমি ৰাখিছো এক্সাৰসাইজ কোৱেশ্চন অল অনুশীলনী প্ৰশ্ন PYQ 2012 পৰা 2024 লৈকে গোটেইখিনি ৰাখিছো এডিশনাল কোৱেশ্চন ৰাখিছো সেই চেপ্টাৰটো তাৰ পিছত এইটো তোমালোকৰ চেপ্টাৰ ওয়াইজ ফিচাৰ হয় বুজি পাইছা সো তোমালোকে ল'ব পাৰা ইয়াৰ কাৰণে মই ফিস ৰাখিছো 30 টকা আৰু যদি তোমালোকে এই কোডটো ইউজ কৰা ইয়াৰ 25 মই যেটো কলো এই চেপ্টাৰটোতে তোমালোকে কি পাবা এটা 10 টকা ডিসকাউন্ট পাবা তোমালোকে 20 টকা দিলে হ'ব বুজি পাইছা তো এইটো গল তোমালোকৰ এ থিং অফ বিউটি তাৰ পিছত আৰু এটা চেপ্টাৰ ৰাখিছো এ ৰসাইড ষ্টেণ্ড এই চেপ্টাৰটো যদি ল'ব বিচাৰা ল'ব পাৰা তাত আমি ৰাখিছো টেক্সট বুক কোৱেশ্চন উইথ এনসাৰ 2 নম্বৰ PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন 2012 to 2024 উইথ এনসার 3 নম্বৰ ৰাখিছো এডিশনাল বা ইম্পৰ্টেন্ট কোৱেশ্চন অতিৰিক্ত প্ৰশ্ন উত্তৰ উইথ এনসার আৰু এইটো নতুন এটা বস্তু ৰাখিছো ৰিপিটেড হাফ ইয়াৰলি কোৱেশ্চন উইথ এনসার আৰু এইটো ইংলিছৰ ফৰ ক্লাস 12 এৰসাইড ষ্টেণ্ড তো ইয়াতে মই ৰাখিছো এটা ফিস 30 টকা যদি তোমালোকে ইয়াৰ 25 কোডটো ইউজ কৰা মানে মোক হোৱাটছআপত লিখি দিয়া তেনেহলে তোমালোকে 20 টকাত এই পিডিএফটো ল'ব পাৰিবা তাৰ পিছত আৰু এটা চেপ্টাৰ আছে হিষ্টাছৰ মেমৰিজ অফ চাইল্ডহুড ইয়াতে তোমালোকক কি দিয়া আছে টেক্সট বুক কোৱেশ্চন অনুশীলনী প্ৰশ্ন উইথ এনসার PYQ 2012 to 2024 সলিউশন 3 নম্বৰ ইম্পৰ্টেন্ট বা এডিশনাল কোৱেশ্চন উইথ এনসার তো এইটো ইংলিছৰ ফৰ ক্লাস 12 ইয়াতে আমি 30 টকা ৰাখিছো যদি তোমালোকে সেই কোৰ্সটো ইউজ কৰা ইয়াৰ 25 তেনেহলে মই তোমালোকক কি কৰিম এইটো তোমালোকক মই 20 টকা দি দিম তো যদি কাৰোবাৰ ঠাইত নোট নাই তোমালোকে এইটো ল'বা তোমালোকে নোটবোৰ বহুত হেল্পফুল হ'ব আৰু যিসকলে লৈছে তেওঁলোকে আমাক ফিডবেক দিছে তেওঁলোকে ভাল বুলি কৈছে তো যিসকলে নোট নাই তোমালোকে ল'বা আৰু যিসকলৰ নোট আছে তেওঁলোকে ল'ব পাৰা নল'ব পাৰা তো এইটো ল'লে তোমালোকৰ PYQ বোৰ তোমালোকে পাবা চেপ্টাৰ ওয়াইজ তোমালোকে পাবা PYQ বোৰ সো তোমালোকে যদি নোটটো লাগে তেনেহলে তোমালোকে মোক এই নম্বৰটো মেছেজ কৰিবা 6001745135 এই নম্বৰটো তোমালোকে মেছেজ কৰিবা ধন্যবাদ